হেল্ল' ষ্টুডেণ্ট, আমি এইটো ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10ৰ সমান্তৰ প্ৰগতি চেপ্টাৰটো ষ্টাৰ্ট কৰিম। এৰিথমেটিক প্ৰগ্ৰেশ্যন লেচন 5। চোৱা, সমান্তৰ প্ৰগতি মানে কি? এটা সমান্তৰ প্ৰগতি বুলিলে এনেকুৱা কিছুমান সংখ্যাৰ এটা তালিকাক বুজায় য'ত প্ৰথম পদটোৰ বাহিৰে মানে সংখ্যাবিলাক যি দেখা পোৱা সকলোকে প্ৰথম সংখ্যাটো বাদ দি বাকী গোটেইবোৰ সংখ্যাৰ লগত এটা নিৰ্দিষ্ট সংখ্যা যোগ কৰিলে আন এটা মানে তাৰ পিছৰ সংখ্যাটো পোৱা যায়। ঠিক আছে, এটা সমান্তৰ ইয়াত লিখি দিছোঁ মই, এটা সমান্তৰ প্ৰগতি এনে কিছুমান সংখ্যাৰ তালিকা ইয়াত তালিকা আহিব, সংখ্যাৰ এখন তালিকা, ওকে, যিখনৰ প্ৰথম পদটোৰ বাহিৰে আন আটাইবোৰ পদেই আগৰ পদটোৰ লগত এক নিৰ্দিষ্ট সংখ্যা যোগ কৰি পোৱা যায়। ঠিক আছে, আৰু এই নিৰ্দিষ্ট সংখ্যাটো এটা নাম দিছে যিটো কয় সাধাৰণ অন্তৰ। ধৰি লোৱা এটা সংখ্যা তালিকা আছে, যেনেকুৱা 1 2 3 4 5, এইটো এটা সংখ্যা তালিকা ডট আৰু এনেকুৱা আহি আছে। ইয়াত প্ৰতিটো সংখ্যাক এটা পদ বুলি কয়, অৰ্থাৎ 1 টো এটা পদ, 2 টো এটা পদ, 3 টো এটা পদ, এইবিলাকক পদ বুলি কয়। ঠিক আছে, গোটেইবিলাকক এটা পদ বুলি কয়। তো এই পদটোৰ এটা প্ৰথম পদটোক বাদ দি ইয়াৰ লগত কিবা এটা যোগ কৰিলে তুমি নেক্সট নম্বৰটো পাবা। সেই একেটা সংখ্যা ইয়াৰ লগত যোগ কৰিলে তুমি নেক্সটটো পাবা। এনেকে আহি থাকে। যেনেকুৱা 1ৰ লগত 1 যোগ কৰিলে 2, আকৌ 2ৰ লগত 1 যোগ কৰিলে 3, 3ৰ লগত 1 যোগ কৰিলে 4, 4ৰ লগত 1 যোগ কৰিলে 5, এনেকে আহি থাকে। ঠিক আছে, আৰু এটা যদি চোৱা, যেনেকুৱা 2 4 6 8 9, ইয়াৰ প্ৰথম পদ হৈছে 2। ঠিক আছে, তো 2ৰ লগত 2 যোগ কৰিলে পাবা 4, আকৌ 4ৰ লগত 2 যোগ কৰিলে 6, 6ৰ লগত 2 যোগ কৰিলে 8, 8ৰ লগত 2 যোগ কৰিলে 10 হ'ব, 10। এই ধৰণে সংখ্যাবিলাক আহি থাকে। ঠিক আছে, তো এইটো এটা সমান্তৰ প্ৰগতিত আছে। ইয়াৰ যিটো প্ৰথম পদ, এইটোক আমি a ৰে বুজাওঁ। ঠিক আছে, কেতিয়াবা a1 বুলিও কোৱা হয়। দ্বিতীয়টোক a2 বুলি কয়, এইটোক a বা a1। তৃতীয়টোক a3, চতুৰ্থটোক a4, তাৰপিছতটোক a5, এনেকে গৈ থাকে। অ'কে, তে এই দুটা সংখ্যাৰ মাজৰ যিটো ডিফাৰেন্স, মানে যিটো পাৰ্থক্য, এইটোৱে হ'ব ইয়াৰ সাধাৰণ অন্তৰ, অৰ্থাৎ a2 মাইনাছ a বা a1 ইকুৱেল টু কি লিখা যায়, d মানে সাধাৰণ অন্তৰ। গোটেইকেইটা ক্ষেত্ৰত সাধাৰণ অন্তৰ তুমি সেম পাবা, অৰ্থাৎ a3 মাইনাছ a2 কৰিলেও তুমি d পাবা, আকৌ a4 মাইনাছ a3 কৰিলেও তুমি d পাবা। অৰ্থাৎ চোৱা, ইয়াত 4 মাইনাছ 2 2, 6 মাইনাছ 4 2, 8 মাইনাছ 6 2, গোটেইকেইটাৰ ক্ষেত্ৰত সাধাৰণ অন্তৰ সেম থাকে। আৰু সাধাৰণ অন্তৰ সেম থাকিলেহে তুমি ক'ব পৰা সংখ্যাটো বা তালিকাটো সমান্তৰ প্ৰগতিত আছে। ঠিক আছে, এতিয়া যদি সাধাৰণ অন্তৰ সেম নহয়, তেতিয়াহ'লে এইটো সমান্তৰ প্ৰগতিত নাই। বুজি পাইছা? ইয়াত মনত ৰাখিবলগীয়া কথা হ'ল যে প্ৰথম পদ, এইবিলাকক কি বুলি কয়, এককটা সংখ্যাক আমি পদ বুলি কওঁ, আৰু এই পদবিলাকক a1 a2 a3 a4 এৰে বুজোৱা হয়। আৰু দুটা পদৰ ছেকেণ্ড আৰু ফাৰ্ষ্ট পদৰ বা থাৰ্ড আৰু ছেকেণ্ড পদৰ যিটো মাজৰ পাৰ্থক্য থাকে, ডিফাৰেন্স থাকে, এইটোক আমি d ৰে বুজাওঁ, অৰ্থাৎ সাধাৰণ অন্তৰ। d মানে সাধাৰণ অন্তৰ, মনত ৰাখিব। ঠিক আছে, এইখিনি বস্তু মন কৰিবলগীয়া ইয়াত। এতিয়া আমি কিছুমান কুৱেশ্যন চাওঁ। এইটো 5.1ৰ, তোমালোকৰ কিতাপৰ 5.1ৰ 2 নম্বৰৰ গণিতবিলাক হয় যে যদি প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d তলত দিয়া ধৰণৰ, তেন্তে AP2ৰ প্ৰথম 4টা পদ উলিয়াই। এতিয়া AP এটাত অসংখ্য পদ থাকিব পাৰে, অসংখ্য পদ। ঠিক আছে, তো ইয়াত কৈছে যে a যদি 10 হয় আৰু d যদি 10 হয়, তেতিয়াহ'লে ইয়াৰ প্ৰথম 4টা পদ ওলাব পাৰে। ইয়াত a1 তোমাৰ a1 কিমান, ইয়াত a1 তোমাৰ 10। ঠিক আছে, আমি কি জানো যে প্ৰথম পদটোৰ লগত যদি আমি সাধাৰণ অন্তৰটো যোগ কৰি দিওঁ, আমি নেক্সট পদটো পাওঁ। ইয়াত a2 মানে কি হ'ব, a প্লাছ বা a1 প্লাছ d সমান 10 প্লাছ 10 ইকুৱেল টু কি আহিব, 20। ঠিক আছে, একেধৰণে যদি a3 ওলাব যাওঁ,
A3 লগত কি প্লাস কৰিব লাগিব A2 প্লাস কৰিব লাগিব A2 প্লাস D A2 মান কিমান 20 20 প্লাস 10 ইকুৱেল টু 30 তিনিটা আহি গ'ল আৰু এটা লাগে A4 যদি ওলাব যাওঁ A3 লগত D প্লাস কৰিম অৰ্থাৎ 30 প্লাস 10 is equal to 40 ওকে তো চাৰিটা পদ আহি গ'ল তো ইয়াতে লিখি ল'লে তেকে এপিটৰ AP মানে এৰিথমেটিক প্ৰগ্ৰেশ্যন মানে সমান্তৰ প্ৰগতি এইটো শৰ্ট ফৰ্মত আমি ইংৰাজী লিখো AP প্ৰথম চাৰিটা পদ সমান সমান প্ৰথমটো কি 10 সেকেন্ডটো 20 থাৰ্ডটো 30 তাৰপিছতটো 40 এইটো হ'ব আনসাৰ ওকে একে ধৰণে ইয়াত চোৱা ইয়াত A দিয়া আছে এইবাৰ 1 minus 2 A1 বা A G2 লিখা একে কথা তো A2 তোমাৰ কি হ'ব A1 plus D তো A1 ৰ মান কিমান ইয়াত -2 D ৰ মান কিমান 0 কৰিলে কিমান আহিব -2 আহিব তো তাৰ পিছতটো চোৱা A3 কি হ'ব সেমি আহিব -2 plus 0 1 1 -2 মই ডাইৰেক্টলি লিখিলো আকৌ A3 A4 লিখিব যোৱা নাই -2 plus 0 1 1 0 okay right ইয়াৰ চাৰিটা পদে চোৱা গোটেই সেম তো AP টু কি হ'ব তোমাৰ AP সমান সমান -2 -2 -2 -2 ডট ডট দিলে হ'ব ঠিক আছে গোটেই কেইটা পদ সেম এইটো এটা সমান্তৰ প্ৰগতি গঠন কৰে মত ৰাখিবা নেক্সট চোৱা যদি A -1 হয় অৰ্থাৎ A ইকুৱেল টু যদি -1 তেতিয়াহ'লে ইয়াৰ প্ৰগতিটো ওলাব লাগে A2 ইকুৱেল টু কি হ'ব A plus D এটা A লিখা A1 লিখা একে কথা মই বাৰবাৰ কৈ আছো ইয়াৰ যদি চোৱা -1 plus half তো অলপ সলভ কৰা লসাগু ললে 2 2 into 1 minus 2 1 minus আছে -2 plus 1 equal to কি আহি যাব -1/2 সেকেন্ড পদটো কি পালো -1/2 থাৰ্ড টু চোৱা কি হ'ব A3 সমান সমান কি হ'ব লাগে A2 লগত D প্লাস কৰিব লাগে তো A2 মান ইয়াত -1/2 প্লাস ইয়াত D কিমান হাফ তো এইটো প্লাস এইটো মাইনাস যোতে সেম মান কাটিলে 0 A4 ওলাব লাগে A4 means A3 plus D তো A3 ৰ মান is 0 plus D ৰ মান হাফ প্লাস কৰিলে কিমান আহি গ'ল হাফ আহি গ'ল তো AP ৰ প্ৰথম চাৰিটা পদ কি কি হ'ব -1 -1/2 আৰু 0 আৰু হাফ এইটো তোমাৰ হ'ব AP ৰ প্ৰথম চাৰিটা পদ ওকে চাইলা ভালকে এইটো নেক্সট টু চোৱা A যদি -1.25 হয় এইটো কিমান হ'ব এইটো কি হ'ব এতিয়া D আছে -0.25 মন কৰিবা ঠিক আছে D -0.25 আছে মাইনাস অর্থাৎ A plus D না তো -1.25 plus -0.25 প্লাস করে দিয়া -1.25 প্লাস মাইনাস -0.25 তো মাইনাস মাইনাস মানে কি প্লাস 5 5 দশৰ শূন্য হাতৰ 1 তাৰপিছত 5 2 2 4 আৰু হাতৰ 5 দশমিক আছে দশমিক 1 আছে 1 ডাঙৰটো যেহেতু মাইনাস ইনটু ইয়াতো মাইনাস সাইন ঠিক আছে তো সেকেন্ড পদটো কি বলো -1.50 A3 চোৱা A3 কি কৰিব লাগিব A2 লগত D প্লাস কৰি দিলে হৈ গ'ল D ইয়াত কি যেহেতু মাইনাস হৈ যায় প্লাস মাইনাস চোৱা প্লাস মাইনাস মাইনাস হ'ব মই ডাইৰেক্টলি মাইনাস লিখিলো এতিয়া 0.25 প্লাস কৰি দিয়াচোন কি আহে এইটো 50 আৰু পইণ্টৰ দশমিকৰ পিছত যদি চোৱা 50 আৰু 25 যোগ কৰিলে 75 মানে 75.1 আছে 1 ইয়াত মাইনাস A4 -1.75 ৰ লগত প্লাস মাইনাস হৈ যাব 0.25 মাইনাস ওকে প্লাস কৰা যদি কি হ'ব 550 90
0.1 এইফালে আহি গ'ল 2 মাইনাছ 2.0 অ'কে ইয়াত 4টা পদ আহি গ'ল এতিয়া যিমান কেইটা ওলাব দিয়ে সিমান কেইটা ওলাব আমি 4টা ওলাব গৈছে 4টা ওলাইছো তো এ পি ইকুৱেল টু কি আহি যাব এ পি ইকুৱেল টু কি আহি যাব minus 1.25 comma minus 1.50 তাৰপিছত minus 1.75 তাৰপিছত minus 2.0 মানে 2 ওকে এই কেইটা হল প্ৰথম 4টা পদ সমান্তৰ প্ৰগতিটোৰ ওকে বুজি পাইছা নিশ্চয় বুজি পাইছা এইবিলাক গণিত 1 মাৰ্কৰ বাহিৰে নাহে বেছি আৰু আহিলেও MCQত আহিব পাৰে মান টান নহয় অলপ মনোযোগেৰে চালে বুজি পাবা ওকে নেক্সট যাও আমি কি কৈছিস তলত দিয়া সমান্তৰ প্ৰগতিসমূহৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰা এতিয়া প্ৰগতিটোৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰিব লাগে প্ৰথম পদ দিয়া আছে সেকেন্ড পদ দিয়া আছে সাধাৰণ অন্তৰ নিৰ্ণয় কৰিব লাগে এটা প্ৰথম পদ মানে কি যেটো তালিকা আছে তালিকাৰ যেটো ফাৰ্স্ট যেটো নম্বৰ ইটো তাৰ প্ৰথম পদ অৰ্থাৎ ইয়াত a ইকুৱেল টু কি 3 এটা আমি d ইকুৱেল টু কি জানো d মানে কি সাধাৰণ অন্তৰ ওলাব লাগে সাধাৰণ অন্তৰ মানে d ৰে বুজোৱা d ইকুৱেল টু কি লিখা যায় a2 minus a1 বা a ইকুৱেল টু কি হয় d হয় ওকে এটো a1 দি ৰাখা যদি কনফিউজ হোৱা a2 ৰ মান কিমান ইয়াত 1 মাইনাস ইয়াত d ৰ মান সৰি a1 ৰ মান কিমান 3 মাইনাস কৰি দিয়া মাইনাস কৰিলে পাই গ'ল -2 সমান সমান d গতিকে d ৰ মান ইয়াত আহি গ'ল -2 এটো তোমালোকৰ আনসাৰ নেক্সট এটো কৰিব লাগে ইয়াত a1 মানে 1/3 এইটো মানে এইটোটো লিখিলো 5/3 ঠিক আছে এই অন্ত হৈ গ'ল প্ৰথম পদ আহি গ'ল এটা d ওলাব লাগে d ইকুৱেল টু a2 minus a1 a2 মানে কি 5/3 minus 1/3 যেহেতু দুটাৰে হৰ একে 3 5 minus 1 equal to 4/3 এইটো তোমাৰ d সাধাৰণ অন্তৰ উত্তৰ আহি গ'ল সিমিলারলি একে ধৰণে এইটোতো কৰিব লাগে ইয়াত a1 মানে 0.6 a2 মানে 1.7 ইয়াত d মানে a2 minus a1 a2 মান কিমান 1.7 minus 0.6 মাইনাস কৰি দিলে কি আহিব 7 ৰ পৰা 6 গলে 1 দশমিক আছে দশমিক একৰ পৰা শূন্য গলে 1 তো 1.1 তোমাৰ হ'ব d এর মান ঠিক আছে বুঝি পাইছো একেবারে ইজি নেক্সট তো তলৰ কণবৰ সমান্তৰ প্ৰগতিত আছে যিবিলাকে সমান্তৰ প্ৰগতি গঠন কৰে তাত d আৰু পিছত তিনিটা বদলাব লাগে এতিয়া এটা তালিকা দি দিছে আমাক ক'ব লাগে যে এইটো সমান্তৰ প্ৰগতিত আছে নে নাই যদি আছে ইয়াত d আৰু বাকি 4টা পদ ওলাব লাগে ওকে ইয়াত 2 4 8 16 মই লিখিলো কি আছিল 2 4 8 16 ইয়াত a1 equal to 2 a2 equal to 4 a3 equal to 8 আৰু a4 equal to 16 তো কোটি কেইটা কাৰণে আমাক d সেম হ'ব লাগিব তো প্ৰথমটো যদি চাও a2 minus a1 4 minus 2 equal to কি আহি গ'ল 2 এটো d এর মান একেজন এইটো ডিফারেন্স তো চাও a3 minus a2 8 minus 4 কিমান আহি গ'ল 4 a4 minus a3 16 minus 8 গোটেই কেইটাৰ আমি কিটো চাম d টু চাম তো d মানে কি a2 minus a1 আকৌ a3 এই দুটাৰ মাজৰ পাৰ্থক্যই মানে কি d ইয়া যদি সোৱা প্ৰতিটোতে বেলেগ বেলেগ আহিছে গতিকে এইটো সমান্তৰ প্ৰগতিত নাই লিখিব লাগিব যেহেতু ইয়াত সাধাৰণ অন্তৰ একে নহয় গতিকে ই এটা AP গঠন কৰিব
নোৱাৰে ওকে এই ধৰণে লিখিলে হৈ গ'ল নেক্সট চোৱা সিমিলাৰলি আমাক কৰিব লাগে a1 মানে 2 a2 মানে 5/2 a3 মানে 3 আৰু ইয়াত a4 মানে 7/2 ঠিক আছে এতিয়া ফাৰ্স্টটো চোৱা a2 minus a1 মানে 5/2 বিয়োগ 2 বিয়োগ কৰিলে কি হ'ব চাও লসাগু ললে 2 5 minus 4 1/2 ঠিক আছে এতিয়া এইটো আৰু এইটো হৈ গ'ল a3 আৰু a2 মাইনাস কৰি দিয়া a3 minus a2 3 minus 5/2 same 2 লোৱাৰ লসাগু 2 ললে 6 2 into 3 6 minus 1 কিমান আহি গ'ল হাফ আহি গ'ল এইটো কাৰণে সেম আহিছে তো নেক্সট a4 minus a3 a4 মান কিমান ইয়াত 7/2 minus 3 লসাগু ললে 2 7 2 3 গুণ 6 কিমান আহি গ'ল ইয়াত হাফ আহি গ'ল ঠিক আছে তো গোটেই কেইটাতে চোৱা হাফ আহিছে যেহেতু সাধাৰণ অন্তৰ একে তো এপি গঠন কৰিব তো লিখি ললে থেকে এপি গঠন কৰিব তো আমাক সাধাৰণ অন্তৰ ওলাব কৈছে এতিয়া সাধাৰণ অন্তৰ মানে কি এইটোৱে সাধাৰণ অন্তৰ থেকে সাধাৰণ অন্তৰ d equal to half এইটো কৰাৰ পিছত আকৌ আমাক বাকি তিনিটা পদ ওলাব লাগে নেক্সট তিনিটা পদ আমাক ওলাব লাগে ইয়াৰ কাৰণে কি কৰিম সো কি কৰিম আমি a4 দি আছে a5 ওলাব লাগে তো a4 ৰ লগত d প্লাস কৰিলে a5 আহি গ'ল a6 ওলাব লাগে a5 ৰ লগত d প্লাস কৰিলে নেক্সট আহি গ'ল এই ধৰণে কৰি যাব লাগে a4 দি আছে আমাক বাকি তিনিটা পদ a5 ইকুৱেল টু কি হ'ব a4 প্লাস d a4 ৰ মান চোৱা ইয়াত a4 ৰ মান আছিল 7/2 7/2 প্লাস d মানে কিমান ওলাল হাফ ওলাল দুটাই প্লাস কৰি দিলে 2 7 plus 1 কি আহি গ'ল 8/2 কাটাকাটি দিয়া কাটাকাটি কৰিলে কৰি দিয়া কিমান আহি গ'ল 4 নেক্সট পদ হ'ব তোমাৰ 4 ঠিক আছে a6 ওলাম নেক্সট a6 মানে কি a5 ৰ লগত d প্লাস কৰিলে হ'ল a5 কিমান 4 প্লাস d মানে হাফ ডাইৰেক্টলি লিখিম 2 4 is 8 plus 1 মানে কি 9/2 ওকে আৰু এটা ওলাব লাগে তো a7 ওলাই দিয়া a6 ৰ লগত b প্লাস কৰি দিয়া a6 is তোমাৰ 9/2 plus half এইটো 10 আহিব ঠিক আছে 9 plus 1 10/2 মানে সরি 5/5 বাকি তিনিটা পদ কি কি হ'ব তোমাৰ এটা হ'ব 4 এটা হ'ব 9/2 আৰু এটা হ'ব 5 লিখি ললে থেকে বাকি তিনিটা পদ ক্ৰমে 4 9/2 আৰু 5 ওকে বুজি পাইছা আৰু এটা চোৱা সিমিলাৰলি ইয়াত কৰিব লাগে a1 equal to 0.2 a2 equal to 0.22 a3 equal to 0.222 আৰু a4 equal to 0.222 ওকে ইয়াত যদি চাও আমাক d ওলাব লাগে সরি প্ৰথমে চাব লাগে যে সমান্তৰাল প্ৰকৃতিত আছে নে নাই তো ইয়াৰ কাৰণে a2 minus a1 কৰি দিয়া a2 মানে 0.22 minus 0.2 মাইনাস কৰিলে চোৱা এইটো এখন এইটো আহিব 2 পৰা 2 গলে 0 পইণ্ট আগত এটা 0 দিব পাৰা a3 minus a2 a3 মানে 0.222 minus 0.22 সেম এই দুইটো ইয়াত 2 আহিব বাকি আগত দুটা 0 আহিব এইটো সব সেম নাহে আৰু এটা কৰি লও a4 ৰ পৰা এইটো মাইনাস কৰা
4টা 0 2 আছে ইয়াত 0.222 ইয়াত মাইনাছটো বুজি পাই আছে নে নাই তলে তলে যদি বহোৱা আচ্ছা এইটো তলত একো নাই মানে 2 আহিব 2 পৰা 2 গ'লে 0 2 পৰা 2 গ'লে 0 2 পৰা 2 গ'লে 0 যিহেতু দশমিক আছে দশমিক চ' ইয়াত সমান্তৰ প্ৰকৃতি একে নহয় গতিকে ডাইৰেক্টলি লিখিব যে AP গঠন কৰিব নোৱাৰে আৰু AP গঠন কৰিলে বাকী আমাক একো ওলাব নালাগে সাধাৰণ অন্তৰ লিখিব নোৱাৰিম আৰু বাকী তিনিটা পদ ওলাব নোৱাৰিম AP গঠন কৰিব নোৱাৰে বুজি পাইছা এইধৰণে আমাক কৰি যাব লাগিব বাকী কেইটামান আৰু আছে তোমালোকে চাই ল'বা ঠিক আছে তো আজি এইখিনিয়ে 5.1 ইয়াত ক্লিয়াৰ হৈ গ'ল নেক্সট কিবা ডাউট থাকিলে কমেণ্টত মেনশ্যন কৰিবা মই নেক্সট ভিডিঅ'ত আকৌ বুজাই দিম ভালকৈ আমি 5.2ৰ কাৰণে মই নেক্সট ভিডিঅ' দি আছোঁ তো আজি যদি বুজি পাইছা ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা থেংক ইউ